আসসালামু আলাইকুম, নমস্কাৰ। মই তেজপুৰৰ পৰা কৈ আছোঁ। আজি ভিডিঅ' বনোৱা এখন বিশেষ কাৰণ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, 2 মিনিটৰ ভিডিঅ' হ'ব। আমি চবেই গম পাওঁ ইলেকশ্যনৰ বতৰ। বহুতে বহুত কিবা কৈ আছে বা বহুতে বহুত কিবা কৰিম বুলি কৈ আছে। তাৰ মাজতে ময়ো এটা কথা ক'ব বিচাৰিছোঁ যে যাৰেই চৰকাৰ আহক, লাগে কংগ্ৰেছৰ আহক, লাগে বিজেপিৰ আহক, এইটোলৈ কোনো আমাৰ আপত্তি নাই। কিন্তু যাৰেই চৰকাৰ আহক, মোৰ এটা কথা ক'বলগীয়া আছে। এই ৰাস্তাত থকা বা ফুটপাথত থকা মানুহকেইটাৰ কথা অকণমান চিন্তা কৰিবচোন। আমাৰ চিন্তা কৰাৰ আগত সিহঁতৰ চিন্তাটো কৰিবচোন। ফুটপাথত কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ চকুৰে নেদেখে, কাৰোবাৰ কাণেৰে নুশুনে, কাৰোবাৰ সিহঁতৰ ঘৰ নাই, থাকে ক'ত জানে? কাৰোবাৰ দোকানৰ বাৰান্দাত থাকে, বাৰান্দাত, নহ'লে কোনোবা গছৰ তলত থাকে। ভাবকচোন, বৰষুণ দিলে এই মানুহকেইটাৰ কি অৱস্থা হয়। সিহঁতৰতো মানুহ হয়, দিনটো খাব নাপায়। কোনোবা গৈ কেনে যদি এসাঁজ খুৱায় বা কোনোবা যদি দিয়ে, ৰাতিপুৱা যদি খায়, একদম ৰাতিলৈকে আৰু খাব নাপায়। এনেকুৱা আছে ৰাতি নাখায়েই ক'ব পাৰে, কি ঠিক আছে। পিছদিনা যেতিয়া আকৌ কোনোবা যদি দিয়ে, সিহঁতে কিমান মনটো আনন্দ লাগে ভাবকচোন। মোৰ চৰকাৰক এইটোৱে আহ্বান জনাব, যাৰেই চৰকাৰ আহে সিহঁতক আমাক আগত চোৱাৰ আগত সিহঁতক চাব লাগে। মই চৰকাৰক এইটোৱে আহ্বান জনাম, আমাক চোৱাৰ আগত সিহঁতক চাব লাগে। মোৰ ভিডিঅ' বনোৱা মূল কাৰণেই হ'ল এইটো। যদি মোৰ ভিডিঅ'টো ভাল লাগে, এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।